গাইজ নমস্কাৰ আজি এটা নতুন ভিডিঅ'ত আকৌ এবাৰ স্বাগতম জনাইছোঁ। একচুৱেলি আজি ভিডিঅ' টপিকছটো মই যিহেতু কেইবাটাও চিৰিয়েলি মই মাৰ্কেটিঙৰ ওপৰত ভিডিঅ'জ দিছোঁ আৰু সেইকাৰণে মই ভাবিছোঁ আজি ভিডিঅ'টো এবাৰ অপাৰেশ্যনৰ ওপৰতো এটা ভিডিঅ' দিয়াটো ভাল, কাৰণ এটা টপিকৰ ওপৰতে হয়তো দি থাকিলে বহুতে হয়তো মানে ভাল নাপাব পাৰে, কিছুমান ৰিলেটেড নহয়। সো মই একচুৱেলি মাৰ্কেটিঙৰ ওপৰত এইকাৰণে ভিডিঅ' দি আছোঁ। মই বাৰে বাৰে প্ৰতিটো ভিডিঅ'তে কৈ আছোঁ যে মাৰ্কেটিং এইকাৰণে মাৰ্কেটিং কৈ আছোঁ যে মাৰ্কেটিং এণ্ড চেলছ এই দুটাই এক্টিভিটিজে আপোনাৰ বিজনেছত পইচা জেনেৰেট কৰিব, টকা জেনেৰেট কৰিব, টকাই আনিব। বাকী অল আদাৰ এক্টিভিটিজে আপোনাৰ বিজনেছৰ পৰা টকা ওলাই নিয়া এক্টিভিটিজ হয়। যাওক যি নহওক, কিন্তু আমি অকল মাৰ্কেটিঙে নহয়, মাৰ্কেটিঙৰ লগতে ৰিলেভেণ্ট বহুতখিনি বিজনেছত এক্টিভিটিজ থাকে আৰু তাৰ মোষ্ট অফ দ্য মোষ্ট এক্টিভিটিজ হৈছে আমাৰ অপাৰেশ্যন। চ' অপাৰেশ্যনটো আমি কেনেকৈ অটো পাইলটত মেনেজ কৰিব পাৰোঁ, অপাৰেশ্যনটো কেনেকৈ আমাৰ ডে টু ডে ইনভলভ নোহোৱাকৈ আমাৰ বেক এণ্ডত গোটেই ছিষ্টেমেটিক প্ৰচেছত এটা আমাৰ অপাৰেশ্যন চলিব পাৰে আমাৰ বিজনেছত, সেই বিষয়ে মই কথা পাতিবলৈ আজি ভিডিঅ'টোত লৈছোঁ। তাৰ আগতে এটা কথা কৈ দিওঁ, এই ভিডিঅ'টো একচুৱেলি কোনবিলাক বিজনেছৰ কাৰণে কাম দিব, তো তাৰ বিষয়ে কৈ দিছোঁ। এই ভিডিঅ'টো সেইসকল বিজনেছ অনাৰৰ কাৰণে কাম দিব যিসকল বিজনেছ অনাৰৰ নিজৰ বিজনেছত তেওঁলোকৰ 2-4জন হ'লেও এমপ্লয়িজ আছে। এটলিষ্ট যদি 2-4জন আপোনাৰ এমপ্লয়িজ আছে, তেতিয়াহে হয়তো আপুনি বিজনেছটো অটো পাইলট বা বিজনেছটো আপোনাৰ এমপ্লয়ৰ দ্বাৰা চলাৰ কথা ভাবিব পাৰে। আপোনাৰ যদি এমপ্লয়িজ নাই, আপুনি অকলে হয়, তেতিয়াহ'লে আপুনি আপোনাৰ বিজনেছৰ অপাৰেশ্যনেল এক্টিভিটিজবিলাক নিজে কৰিবলৈ, যিটো আমি চেল্ফ এমপ্লয়মেণ্ট বুলি কওঁ। আৰু যিবিলাক ছিষ্টেম মই একচুৱেলি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবি আছোঁ, এই ছিষ্টেমবিলাক একচুৱেলি সেই লেভেলৰ বিজনেছৰ কাৰণে হ'ব যাৰ এমপ্লয়িজ থাকে। কাৰণ এইবিলাক আমাৰ মানে চেল্ফ এমপ্লয়ড বা আমি নিজে যিবিলাক বিজনেছত ইনভলভ হৈছোঁ, যেনে আমাৰ সৰু সুৰা দোকান আছে, পাৰ্লাৰ আছে, আমাৰ কিবা আমি নিজাকৈ প্ৰেক্টিছ কৰি আছোঁ, আমি CA অফিচ চলাই আছোঁ বা এনেকুৱা ধৰণৰ, য'ত আমি নিজাববীয়াকৈ কৰি আছোঁ, য'ত আমাৰ অকল আমিয়ে এজন হয় বা আমাৰ লগত খুব বেছি এজন এমপ্লয় আছে, তেনেকুৱা ক্ষেত্ৰত এই ছিষ্টেমেটিক বা অটো পাইলটৰ কথাটো আহি নপৰে। তেনেকুৱা ক্ষেত্ৰত আহি পৰিব কেৱল আপোনালোকে, তেতিয়াহ'লে এই ভিডিঅ'টো স্কিপ কৰিব পাৰে। আপোনালোকে তেনেকুৱা ক্ষেত্ৰত কেৱল সেইবিলাক ভিডিঅ' চাব যিবিলাক মই বৰ্তমান মাৰ্কেটিং আৰু চেলছৰ ওপৰত দি আছোঁ, কাৰণ আপোনালোকে মাৰ্কেটিং আৰু চেলছ কৰি পেলাই ইভেঞ্চুৱেলি নিজৰ বিজনেছটো গ্ৰ' কৰি লৈ যাব পাৰিব এনেকুৱা এটা পৰ্যায়লৈকে, য'ত আপুনি কেইজনমান এমপ্লয়িজ ৰাখিব আৰু এমপ্লয়িজবিলাক ৰখাৰ পিছতহে আপুনি এই যিবিলাক আজি অপাৰেশ্যনেল ভিডিঅ'ছটোত মানে মই ক'বলৈ লৈছোঁ, এইবিলাকৰ বিষয়ে আপোনালোকে তেতিয়া সেইবিলাক ইমপ্লিমেণ্টেশ্যন কৰিব পাৰিব। চ' মই সেইকাৰণে আগতে কৈ দিছোঁ যে এইবিলাক কোনে কৰি, কাৰ কাৰণে এই ভিডিঅ'টো হয়, কাৰ কাৰণে নহয়। চ' আপোনাৰ যদি এটলিষ্ট 5 to 10 আপোনাৰ এমপ্লয়িজ আছে, তেতিয়াহ'লে আজি মই যিখিনি কথা ক'ম আপোনালোকে ভালকৈ মন দি শুনিব। ফাৰ্ষ্ট আমি যেতিয়া এটা বিজনেছ ষ্টাৰ্টিং কৰোঁ, আৰম্ভণিতে আমাৰ বিজনেছটো খুব সুন্দৰকৈ চলি থাকে। যেতিয়া আমি অকলে কৰি থাকোঁ, খুব সৰু থাকে বিজনেছটো, তেতিয়া আমি ক্লাইণ্ট হেণ্ডেল কৰা, আমি অপাৰেশ্যনেল এক্টিভিটিজবিলাক কৰা, কাৰণ আমি নিজেই ক্লাইণ্টৰ লগত কথা পাতোঁ, নিজে তাৰপিছত ফোন আহিব, তাৰপিছত আমি কাষ্টমাৰ মানে ফোন আহিলে কথা পাতিলে বা যি ধৰণৰ আৰু যিবিলাক ইনভলভমেণ্ট থাকে ডে টু ডে, আমাৰ সৰু কাম থাকে, সৰু বিজনেছ থাকে, কামো সৰু থাকে, আমি ফ্ৰী থাকোঁ, ফ্ৰী মাইণ্ডেড হৈ পেলাই আমি কামবিলাক কৰি থাকিব পাৰোঁ। বাট ইভেঞ্চুৱেলি আমি কেইবছৰমান বা কিবা এক্টিভিটিজ কৰি পেলাই আমি আমাৰ বিজনেছটো যেতিয়া এটা এনেকুৱা পৰ্যায়লৈ লৈ যাওঁ, য'ত আমাৰ 2-4জনমান এমপ্লয়িজ হয় বা কেইজনমান এমপ্লয়িজ হয়, তাৰপিছত যেতিয়া বিজনেছেছটো মানে কামটো আগবাঢ়িব ধৰে, তেতিয়া আমি মানে এটা জেগাত বান্ধ খাই যাওঁ। তাৰমানে তাৰপিছত মানে আমাৰ মানে সেই গ্ৰ'থ ষ্টেজটো নাহে, কাৰণ আমি একচুৱেলি আমাৰ এমপ্লয়িজবিলাকৰ দ্বাৰা কাম কৰাব নাজানো। আমি নিজে কাম কৰিব জানো, আমি নিজে কাম কৰি আমি বিজনেছটো গ্ৰ' কৰাই লৈছোঁ। আমি নিজে কাম কৰি পেলাই আমাৰ বিজনেছটোক এটা এনেকুৱা পৰ্যায়লৈকে লৈ গৈছোঁ, য'ত আমি 4-5জন বা 6-7জনমান এমপ্লয়িজ আমি হায়াৰ কৰি ল'লোঁ। এতিয়া আমি এনেকুৱা এটা জেগাত ফাঁচি গৈছোঁ, ষ্টাক হৈ গৈছোঁ, য'ত আমি প্ৰতিজন এমপ্লয়িজকে আমি একচুৱেলি কামবিলাক যেতিয়া আমি কৰিব দিওঁ, তেওঁলোকে যিবিলাক কাম কৰে সেইবিলাক আমি নিজে কৰা লেভেলৰ কামবিলাক নহয়। আমি নিজে কৰা কামবিলাক, তেওঁলোকে কৰা কামবিলাক আমি কৰা লেভেলৰ কামবিলাক নহয়। আৰু যাৰ বিনিময়ত কি হয় যে আমাৰ কোৱালিটিবিলাক চাফাৰ কৰে, অপাৰেশ্যনেল এক্টিভিটিজবিলাকত আমাৰ কোৱালিটিবিলাক চাফাৰ কৰে। যে মই নিজে যদি এজন CA হয়, মই যিটো লেভেলৰ আপোনাৰ একাউণ্টিং কামবিলাক কৰিম, হয়তো মোৰ এমপ্লয়িজবিলাকে সেই লেভেলৰ একাউণ্টিং কামবিলাক নকৰে বা কৰিব নোৱাৰে, বা আমি ভাবোঁ যে আমি নথকা সময়ত মোবাইল চাই থাকিব, আমি নথকা সময়ত পাল মাৰি থাকিব, আমি নথকা সময়ত কাম নকৰে, আমি পিছত লাগি থাকিলে কাম হয়।
সো একচুয়ালি ঠিক আছে মই যিখিনি কথা কৈ আছিলোঁ যে আমি বিজনেছত অপাৰেশ্যনেল এক্টিভিটিজবিলাকত মই বাৰে বাৰে কওঁ যে এজ এ বিজনেছ অনাৰ্ছ আমি যেতিয়া এটা লেভেললৈকে আমি আহি যাওঁ আৰম্ভণিৰ পৰা আহি পেলাই আমি যেতিয়া কেইজনমান এমপ্লয়িজ ৰাখোঁ চ' এমপ্লয়িজ ৰখাৰ পিছত আমি আটকি যাওঁ আমাৰ গ্ৰোথ নহয় কাৰণ আমি এমপ্লয়িজবিলাকক আমি ভাৰ্বেলি আমি ৱৰ্কছ কৰিবলৈ কওঁ আমি প্ৰতিটো কথা আমি মুখেদি কওঁ বা ফোনেদি কওঁ বা খুব বেছি হোৱাটছএপ মেছেজ কৰি কওঁ তাৰপিছত না কিবা ফ'ল' আপ ছিষ্টেম থাকে না এমপ্লয়িজজনে কিবা কিবি কামত তেওঁ পাহৰি যায় আৰু নাতো আমাৰ মনত থাকে যে তেওঁক আমি কেনেকৈ ফ'ল' আপ কৰিব লাগে চ' ফাৰ্ষ্ট মানে ৰুল হৈছে আমি একচুৱেলি আমি জানিব লাগিব যে আমি যেতিয়া এটা ৱৰ্ক দিওঁ তাক আমি কেনেকৈ আৰু কেতিয়া আৰু ছিষ্টেমেটিকেলি ফ'ল' আপ কৰিব লাগিব চ' যেতিয়া আমি ফ'ল' আপ কৰিম যেতিয়া এমপ্লয়িজজনে বুজিব যে আমাৰ পিছে এই মালিকজনে চাই থাকিব আৰু তেওঁ এটা টাইমত ফ'ল' আপ কৰিব চ' তেনেকুৱা এটা এক্টিভিটিজৰ টাইমত কি হৈ যায় যে এমপ্লয়িজনে নিজে ৰেছপনচিবিলিটি ল'বলৈ বাধ্য হৈ যায় আৰু তেওঁৰ একচুৱেলি কথাটো হ'লকৈ যে আমাৰ এমপ্লয়িজবিলাক আমাৰ কেতিয়াও বেয়া নহয় আমাৰ এমপ্লয়িজবিলাক ভালেই হয় কিন্তু কথাটো হ'লকৈ যে তেওঁলোকেও মানে যেতিয়া এটা কাম কৰিব আহে ন তেওঁলোকে এনেকুৱা এটা ছিষ্টেম আমি দিব নোৱাৰোঁ যাৰ বিনিময়ত তেওঁলোকে হয়তো কোনটো কাম আগত কৰিব কোনটো কাম পিছত কৰিব কিবা এটা কাম কৰি থাকিব হঠাতে আমি আহি ওপৰতে এইফালে ধৰি লৈ পেলাই কওঁ যে নাই এইটো কাম বাদ দিয়ে এতিয়া এইটো কৰা এইটো কাম বাদ দিয়া এতিয়া সেইটো কৰা সেইটো কাম হঠাৎ কিবা এটা মনত কৰিব ফোন কৰিম হঠাৎ কিবা এটা মনত কৰিব মেছেজ কৰিম চ' তেওঁ এটা ফ্ল'ত থাকে ন এটা ফ্ল'ত কিবা এটা কাম কৰিব বহে আমাৰ এমপ্লয়িজবিলাকে আৰু আমি সেইবিলাক আমি ডিষ্টাৰ্ব কৰোঁ একচুৱেলি কাম কৰাত আমি একচুৱেলি বিজনেছ অনাৰ হিচাপে তেওঁলোকক কাম কৰোৱাতকৈ আমি ডিষ্টাৰ্ব কৰোঁ কাৰণ আমি বিজনেছ তেওঁলোকৰ দ্বাৰা কৰাব মানে তেওঁলোকৰ দ্বাৰা বিজনেছটো আমি ৰান কৰিব নাজানো আমি নিজে কৰিলে আমাৰ কামটো হয় সেইটো সঁচা কথা কিন্তু যেতিয়া আমাৰ এমপ্লয়িজে কাম কৰে আমি ভাবোঁ যে আমাৰ কোৱালিটিবিলাক চাফাৰ কৰিব ধৰিছে কাৰণ আমি তেওঁলোকক কোনো ছিষ্টেমেই দিয়া নাই যাওক অকণমান পজ কৰি দিছোঁ ট্ৰেইন এটা আহিছে আচ্ছা যিয়ে নহওক কিয় আমি কথাটো এইটোৱে কৈছিলোঁ যে আমি আমাৰ এমপ্লয়িজবিলাক কোনো ধৰণৰ ছিষ্টেমেটিক এপ্ৰ'চত অপাৰেশ্যনেল এক্টিভিটিজবিলাক কৰাৰ কাৰণে আমি কোনো ধৰণৰ ব্যৱস্থাই কৰা নাই যাৰ বিনিময়ত তেওঁলোকে হয়তো মানে ষ্ট্ৰাগল কৰে আমাৰ লগত কাম কৰিবলৈ আমাৰ যিবিলাক ফ'ল' আপ ছিষ্টেমবিলাক আছে ন আমি আমাৰ ফ'ল' আপ ছিষ্টেমবিলাকত আমি কেনেকৈ কৰোঁ যে আমি যেতিয়া মনত পৰিলে আমি ফোন কৰিলোঁ কথা পাতিলোঁ আৰু তাৰপিছত হয়তো গালি গালাজ আৰম্ভ কৰি দিলোঁ যে এইটো কাম কৰিব গৈছিলে এইটো কাম নকৰিলে বেয়া মাত কথা পাতিব ধৰিলোঁ এইবিলাকৰ একচুৱেলি কি হয় এইবিলাকৰ পৰিণতিত আপুনি এবাৰ এটা কথা চিন্তা কৰি চাওক আপোনাৰ এমপ্লয়িজবিলাকে কিয় বাৰে বাৰে ভুল কৰে বাৰেতো ভুল কৰে সৰু কথা পাহৰি যায় সৰু কথাবিলাক পাহৰি যায় আপুনি ভাবে যে আৰে সদায় এইটো কাম কৰি থাকে সদায় পাহৰি যায় কাৰণ পাহৰি যোৱাৰ একমাত্ৰ কাৰণ হৈছে আপোনাৰ হাতত এনেকুৱা কোনো ধৰণৰ চলিড ষ্ট্ৰাকচাৰ ছিষ্টেম নাই যিয়ে তেওঁলোকক বাৰে তেওঁলোকৰ কামটো ৰিমাইণ্ড কৰি থাকিব পাৰে আপোনাৰ হাতত এনেকুৱা কোনো ধৰণৰ চলিড এণ্ড ষ্ট্ৰাকচাৰ ছিষ্টেম নাই য'ত তেওঁলোকৰ হাতত ৱৰ্কছবিলাক কৰাৰ কাৰণে কোনো ধৰণৰ চেকলিষ্ট ছিষ্টেম নাথাকে যিবিলাক বাৰু ঠিক আছে আপোনাৰ কিছুমান এমপ্লয়িজ আছে যিবিলাক আপোনাৰ বহুত পুৰণা এমপ্লয়িজবিলাকৰ জেনেৰেলি ভুলছবিলাক কম হয় তাৰ মাজতে আপুনি মন কৰিব কিছুমান বহুত কমন ভুল হৈ যায় আৰু আপুনি যেতিয়া কথা পাতিব ন তেতিয়া আপুনি ৰিয়েলাইজ কৰিব যে মইতো একচুৱেলি এইটো পাহৰি গ'লোঁ এনেকৈ ক'ব আপোনাক কিয় তেওঁ পাহৰি যায় কিয় প্ৰতিটো এনেকুৱা প্ৰচেছ বা ৱৰ্কছৰ পিছত এক্টিভিটিজৰ পিছত কিয় এনেধৰণৰ কোনো চেকলিষ্ট ছিষ্টেম আজিলৈকে আপুনি বনাব পৰা নাই য'ত নেকি তেওঁ এটা পাৰ্টিকুলাৰ এক্টিভিটিজৰ এটা কাম কৰাৰ পিছত এটা এক্টিভিটিজ কৰাৰ পিছত পাৰ্টিকুলাৰ এটা টাস্ক কমপ্লিট কৰাৰ পিছত তেওঁ কিয় সেই চেকলিষ্টখন চেক নকৰে যে এই চেকলিষ্ট মতে কামটো হৈছে নে হোৱা নাই কিয় আপুনি আজিলৈকে বনাব পৰা নাই কাৰণ আপুনি নাজানেই আপুনি নিজে চাওক আমি বিজনেছ অনাৰবিলাকে এটা বিজনেছ ষ্টাৰ্ট কৰি পেলাই আমি আগবাঢ়ি আহিছোঁ আহি পেলাই আমি কিবা এটা প্ৰচেছত আমি বিজনেছটো গ্ৰ' কৰি আনি আজি যিটো ষ্টেজ পাইছোঁ এই ষ্টেজটোৰ পিছত আমি নিজে কাম কৰিব জানো কিন্তু আমি মানুহৰ দ্বাৰা কাম কৰাব নাজানো চ' এইকাৰণে মই বাৰে কৈ আছোঁ আপোনালোকৰ হাতত ছিষ্টেমেটিক বিজনেছৰ এতিয়া ঠিক আছে এইবিলাক আমি কথা পাতি থাকিব পাৰিম বহুত কথা পাতিব পাৰিম আজি মই আপোনালোকক এটা সলিউশ্যন দিছোঁ ইয়াৰ ভালদৰে শুনিব ভালদৰে মন দি শুনিব আৰু শুনক আপোনালোকে যিসকল বিজনেছ অনাৰে মোৰ ভিডিঅ'জবিলাক চাই আছে ন তেওঁলোকে মোৰ ভিডিঅ' এই ফেচবুক পেজত যদি চাই আছে ফ'ল' কৰক আৰু যদি ইউটিউবত চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰক কাৰণ ভিডিঅ' কণ্টেণ্টবিলাক কৰাৰ কাৰণে একচুৱেলি মন যায় যেতিয়া অলপমান মানুহে চাই এংগেজমেণ্ট আহে মানুহে কমেণ্ট কৰে আৰু আপোনালোকে কমেণ্ট কৰকচোন অপাৰেশ্যনেল কি এক্টিভিটিজ আপোনালোকে আছে যিবিলাকত আপোনালোকে ফাঁচি আছে মই যিবিলাক কথা কৈছোঁ হয়নে নহয় মই যিবিলাক কথা কৈছোঁ ন মই মোৰ নিজৰ বিজনেছত ফেচ কৰি এইবিলাক কথা কৈ আছোঁ মই কোনো
মানে এনেকুৱা নহয় যে মই কিবা কিতাপ পঢ়ি এইবিলাক আপোনালোকৰ আগত কৈ আছোঁ মই নিজে এইবিলাক বস্তু ফেচ কৰি আহিছোঁ আৰু মই নিজে আজি ছিষ্টেম নিজ হাতেৰে বনাইছোঁ মোৰ এতিয়া মন গৈছে যে একচুৱেলি যিবিলাক বিজনেছ এতিয়া অকণমান গ্ৰোথ দেখিছে কিন্তু আমাৰ এই বিজনেছবিলাকে হয়তো মানে এটা লেভেলত আহি পেলাই ফাঁচি গৈছে তেওঁলোকে আগবাঢ়িব পৰা নাই তেওঁলোকক এটা মানে ৰাস্তা দেখাই দিয়াৰ কাৰণে এটা মানে তেওঁলোকক এটা পুছ এটা দিয়াৰ কাৰণে মই এই ভিডিঅ'জবিলাক বনাই আছোঁ আৰু লগতে সেইসকল ভিডিঅ' মানে বিজনেছ অনাৰৰ কাৰণেও মই বনাই আছোঁ যিবিলাকে সৰুকৈ দোকান দি আছে সৰুকৈ ৰেষ্টুৰেণ্ট চলাই আছে সৰুকৈ কিবা এটা পাৰ্লাৰ এটা চলাই আছে সৰুকৈ কিবা এটা কৰি আছে য'ত তেওঁলোকে নিজে সকলো কামবিলাক নিজে কৰি আছে আৰু তেওঁলোকে গ্ৰোথ আনিব বিচাৰে য'ত তেওঁলোকে ছেকেণ্ড ষ্টেজটো এতিয়া য'ত আমি এই ছিষ্টেম যিবিলাক বিজনেছত লগোৱাৰ কথা পাতি আছোঁ সেই লেভেললৈকে এটলিষ্ট আনিব পাৰে আৰু এইকাৰণে মই বাৰে বাৰে কৈ আছোঁ এইকাৰণে মই বাৰে বাৰে কওঁ যে সৰু সৰু বিজনেছবিলাকে সদায় মাৰ্কেটিং আৰু চেলছৰ ওপৰত ফ'কাছ ৰাখিব লাগিব মাৰ্কেটিং আৰু চেলছৰ ওপৰত ফ'কাছ ৰাখিবলৈ ভিডিঅ' মাৰ্কেটিং কৰিব লাগিব ভিডিঅ' মাৰ্কেটিং কৰিবই লাগিব আপুনি এজ এ ব্ৰেণ্ড এম্বেচাডাৰ আপোনাৰ সৰু দোকানখনৰ আপোনাৰ সৰু পাৰ্লাৰটোৰ আপোনাৰ সৰু অফিচটোৰ আপুনি বিজনেছ অনাৰজনে ব্ৰেণ্ড এম্বেচাডাৰ হয় চ' আপুনি নিজে আগবাঢ়িব লাগিব আপোনাৰ যদি স্মল মিডিয়াম যি ধৰণৰ বিজনেছ থাকে আপুনি আহিবই লাগিব মই মাজে মাজে আপোনাক ৰিমাইণ্ড কৰাৰ কাৰণে বাৰে বাৰে কৈ থাকোঁ ভিডিঅ' মাৰ্কেটিঙৰ ইম্পৰ্টেঞ্চটো আৰু আপোনাৰ নিজে ব্ৰেণ্ড এম্বেচাডাৰ হিচাপে নিজৰ বিজনেছৰ আগত আহি কথা কোৱাৰ কাৰণে যা হওক এতিয়া কথাটো হ'ল কি যে আজিৰ পৰা আমি যিবিলাক বিজনেছত আমাৰ যিবিলাকৰ এমপ্লয়িজবিলাক আছে তেওঁলোকক আমি মেনেজ কৰাৰ কাৰণে আমি যিবিলাক এক্টিভিটিজ আছে ন আজি ফাৰ্ষ্ট টাস্কটো মই দিছোঁ অপাৰেশ্যনেল মেনেজমেণ্টৰ ফাৰ্ষ্ট টাস্কটো এইটোৱে আপোনালোকে আজিৰ পৰা এটা কাম কৰক আপোনাৰ বিজনেছৰ যিমান ধৰণৰ আপোনাৰ মনত পৰে যিমান ধৰণৰ এক্টিভিটিজ আপোনাৰ বিজনেছৰ অপাৰেশ্যনেল এক্টিভিটিজ মানে আপুনি বিজনেছত যিবিলাক কাম আপুনি ডে টু ডে কৰিব লাগে আপুনি বা আপোনাৰ এমপ্লয়িজবিলাকে ডে টু ডে কৰিব লাগে সেই প্ৰতিটো কাম ৰিপিটেড কাম সেই প্ৰতিটো যিবিলাকৰ ফ্ৰিকুৱেঞ্চি হয়তো ডেইলি হ'ব পাৰে কিছুমানৰ ফ্ৰিকুৱেঞ্চি হয়তো 2-3 দিনৰ পিছত হ'ব পাৰে কিছুমানৰ ফ্ৰিকুৱেঞ্চি হয়তো সপ্তাহত হ'ব পাৰে কিছুমানৰ ফ্ৰিকুৱেঞ্চি হয়তো মান্থলি হ'ব পাৰে এটা কাম কৰিব আজিৰ পৰা এখন গুগল শ্বীট খুলি পেলাই এটা কলমত আপুনি চিৰিয়েল নাম্বাৰ লিখক এটা কলমত আপুনি টাস্ক লিখক টাস্কত লিখক আপুনি আপোনাৰ ডে টু ডে যিবিলাক এক্টিভিটিজ আপোনাৰ ৰিপিটেড এক্টিভিটিজ আছে আপোনাৰ বিজনেছৰ চিৰিয়েলি লিখি যাওক উদাহৰণস্বৰূপে আপুনি ৰাতিপুৱা আহি পেলাই তালাটো খুলিব লাগে লিখক ৰাতিপুৱা আহি দোকানৰ তালাটো খুলিব লাগে অফিচৰ তালাটো খুলিব লাগে বা ফেক্টৰীৰ তালাটো খুলিব লাগে লিখকচোন প্ৰথম এইটো লিখাৰ পিছত লিখিব নেক্সট কলমটোত লিখিব কোনে খুলিব লাগে ৰেছপন্সিবল কোনে সেই ৰেছপন্সিবল পাৰ্চনজন কোনে আপুনি নিজে যদি নিজৰ নাম লিখক আপোনাৰ যদি এমপ্লয়িজ কোনোবাই যদি তালা খুলিব লাগে তেওঁৰ নামটো লিখক তাৰপিছত এটা কাষত আৰু এটা কলম ৰাখিব এই কলমটোত আপুনি সেই তালা খোলা গোটেই প্ৰচেছটো আপুনি এটা ভিডিঅ' বনাব ভিডিঅ'টো বনাই পেলাই আপুনি ইউটিউবত আনলিষ্টেড কৰি আপলোড কৰি দিব আৰু সেই আনলিষ্টেড লিংকটো আপুনি সেই কলমটোত আপুনি পেষ্ট কৰি থ'ব ইয়াৰ বিনিময়ত কি হ'ব আপোনাৰ যিটো ফাৰ্ষ্ট টাস্ক আছে আপুনি কেনেকৈ তালা খুলিব লাগে কোনে খুলিব লাগে কেতিয়া খুলিব লাগে আচ্ছা আৰু এটা কলম এড কৰিব ফ্ৰিকুৱেঞ্চিত যিটো কাম ডেইলি হয় ডি বুলি লিখিব যিটো কাম 2-3 দিনৰ মূৰত হয় তাত লিখিব আপুনি আদাৰ দেন ডেইলি OTD বুলি লিখিব আৰু যিবিলাক কাম উইকলি হয় সেইবিলাকত আপুনি W বুলি লিখিব আৰু যিবিলাক কাম মান্থলি হয় বহুত কাম আছে মান্থলি পেটাৰ্ণত হয় তো আপুনি M বুলি লিখিব এইটো আপোনাৰ ফাৰ্ষ্ট অপাৰেশ্যনেল এক্টিভিটিজ হয় যিটোৰ পৰা আপোনাৰ বিজনেছটো অটো পাইলটৰ ফালে গুচি যাব য'ত আপুনি ডে টু ডে ইনভলভ হ'ব নালাগে কষ্ট হ'ব আপোনাৰ এই গোটেই ছিষ্টেমবিলাক বনাওঁতে মই কৈছোঁ যে এইবিলাক ইমান সহজে হোৱা কাম নহয় আপোনাৰ সময় লাগিব কষ্ট হ'ব কিন্তু আপুনি আজিৰ পৰা ষ্টাৰ্ট কৰক চ' এইটো কৰক তাৰপিছত আপুনি ছেকেণ্ড এক্টিভিটিজটো লিখক তালা ঘূৰাৰ পিছত যদি ঝাৰু মাৰিব লাগে আপোনাৰ প্ৰিমাইচেছটো ঝাৰু মাৰোঁতে লিখক কোনে ঝাৰু মাৰিব কেনেকৈ মাৰিব নিজে মাৰিলে নিজে লিখক ভিডিঅ' কৰক কেনেকৈ ঝাৰু মাৰে ক'ত কেনেকৈ পেলাব লাগিব আৰু ভিডিঅ'ৰ লিংকটো আনলিষ্টেড কৰি পেলাই ইউটিউবত আপলোড কৰি সেই কলমটোত আপুনি পেষ্ট কৰি থৈ দিয়ক তাৰপিছত এক্টিভিটিজ কি হ'ব এইটো কম্পিউটাৰবিলাক চাফা কৰা হ'ব CRT চাফা কৰা হ'ব বা ৰেক চাফা কৰা হ'ব যি হয় সেইটো লিখক তাৰপিছত এক্টিভিটিজ কি হ'ব এমপ্লয় হিচাপে এমপ্লয়জনে আহি পেলাই কোনটো কাম কৰিব যিটো কাম কৰিব সেই কামটোৰ ভিডিঅ' হ'ব পাৰে কম্পিউটাৰৰ কাম হয় যদি স্ক্ৰীণ ৰেকৰ্ডিং কৰক আজিকালি বহুতখিনি কম্পিউটাৰ স্ক্ৰীণ ৰেকৰ্ডিং কৰা মানে আপোনাৰ ছফ্টৱেৰ আছে যেনে এক্টিভ প্ৰেজেণ্টাৰ আছে আপোনাৰ জুম আছে জুমত আপুনি কৰিব পাৰে
জুম ডেস্কটপ এপটো কৰিবলৈ মই জুম ডেস্কটপ এপ বা আপোনাৰ এক্টিভ প্ৰেজেণ্টাৰ এই দুটা এপছেদি মই এইবিলাক কৰিছিলোঁ বা এতিয়াও কৰোঁ চ' যি ধৰণৰ আপোনাৰ কম্পিউটাৰাইজ এক্টিভিটিছবিলাক হ'ব এমপ্লয়জনক কওক যে এইটো যিটো এক্টিভিটিজ তুমি পাৰ্টিকুলাৰলি কৰা এই এক্টিভিটিছটো এইবাৰ কৰিলে এই এপছটো মানে এক্টিভ প্ৰেজেণ্টাৰ বা জুম অন কৰি পেলাই ৰেকৰ্ড কৰি পেলাই জাষ্ট কৈ থাকিলে হ'ল যে মই এতিয়া এইটো ক্লিক কৰিলোঁ এইবাৰ এইটো ক্লিক কৰিলোঁ এইটো এনেকৈ কৰিলোঁ তেনেকৈ কৰিলোঁ এনেদৰে কৈ সেই ভিডিঅ'টো গোটেই ভিডিঅ'টো ইভেঞ্চুৱেলি জেনেৰেট কৰি পেলাই আপুনি ইউটিউবত আনলিষ্টেড কৰি আপলোড কৰক আৰু সেই এক্টিভিটিছটো গুগল শ্বীটত লিংক কৰক আপোনাৰ পাৰ্মানেণ্টলি আপোনাৰ বিজনেছ ষ্ট্ৰাকচাৰৰ ফালে গৈ আছে সেইটো ফাৰ্ষ্ট এক্টিভিটিজ এইটো কৰক ইয়াৰ পিছত অহাকালি এটা বেলেগ এটা এক্টিভিটিজ আপোনাক দিম অপাৰেশ্যনেল মেনেজমেণ্টৰ হয়তো অহাকালি অপাৰেশ্যনেল এক্টিভিটিজ কৰোঁ নকৰোঁ ভিডিঅ' কৰোঁ নকৰোঁ চেলছ আৰু মাৰ্কেটিঙৰ ভিডিঅ'জ হয়তো মই কৰিম কেইবাটাও মই মাইণ্ডত আছে বাট এটা অপাৰেশ্যনেল ভিডিঅ'জ এটা মই ভাবিলোঁ প্ৰয়োজন হ'ল যে ফাৰ্ষ্ট আপুনি এইটোও জানিব লাগিব সকলো মানুহৰ কাৰণে মানে ভিডিঅ'জবিলাক বনোৱাটো মই ইচ্ছা কৰি আছোঁ চ' যিসকল মানুহে বিজনেছ অ'নাৰ হয় য'ত ষ্টাক হৈ আছে অপাৰেশ্যনেল লেভেলত ষ্টাক হৈ আছে চেলছ মাৰ্কেটিঙত ষ্টাক হৈ আছে কেছ ফ্ল' মেনেজমেণ্টত ষ্টাক হৈ আছে যিকোনো ধৰণৰ প্ৰব্লেমছ ফেচ কৰি আছে এবাৰ মোক কমেণ্ট কৰক কথা পাতক পেজটো ফ'ল' কৰক ফেচবুকত চাইছে ইনষ্টাগ্ৰামত চাইছে ফ'ল' কৰক আৰু ইউটিউবত চাইছে যদি আপুনি ছাবস্ক্ৰাইব কৰি দিয়ক ধন্যবাদ আজি ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ থেংক ইউ